মোৰ নাম ৰুণজুন। মোৰ সৰু ভাগিনটোৱে মোৰ কোলাত কান্দি আছিল। মই নিজেই এই সময়ত মাত্ৰ 16 বছৰ বয়সত আছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে তাক মই কেনেকৈ শান্ত কৰোঁ। সি মাত্ৰ কান্দি আছিল। কান্দি কান্দি মাজে মাজে থৰ পৰি যায়। মই ভাবি পোৱা নাছিলোঁ মই এতিয়া কৰোঁ কি। উপায় নাপাই ময়ো চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। মোৰ মাত শুনি মোৰ দেউতাই কোঠাটোত আহি মোক কান্দি থকা দেখি তেওঁ সুধিলে, কি হ'ল মাজনী, তুমি কান্দিছা কিয়? মই ক'লোঁ, দেউতা দেখিছানে, কেঁচুৱাটোৱে দেখোন অলপো মনে মনে নাথাকে। মই কেনেকৈ তাক শান্ত কৰোঁ? দেউতাৰ কোলাত কেঁচুৱাটো দিলোঁ। দেউতাই দীঘলকৈ উশাহ এটা লৈ ক'লে, কি কৰিবা, ইটো জন্ম পায়েই মাকক হেৰুৱালে। মই বৰ কষ্টেৰে মা আৰু ভাগিনটোৰ যত্ন লৈছিলোঁ। 8 দিনৰ পাছত মাৰ স্বাস্থ্য ক্ৰমান্বয়ে উন্নত হ'ল। যদিও মা সুস্থ হৈছিল, তেওঁ বাইদেউক মনত পেলাই কান্দি আছিল। তথাপিও মায়ে নাতিটোৰ যত্ন ল'বলৈ ধৰিলে। বাইদেউৰ অন্তিম সংস্কাৰৰ পাছত আকাশ আমাৰ ঘৰলৈ এবাৰো নাহিল। মোৰ বাইদেউ আৰু আকাশৰ প্ৰেম বিবাহ আছিল। দুয়োৰে মাজত বহুত ভালপোৱা আছিল। যদিও মোৰ বাইদেউ বয়সত বৰ সৰু আছিল। প্ৰথমতে মা আৰু দেউতাই বিয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল। দেউতাই মোৰ বাইদেউক কৈছিল, নয়না, আমি তোমাক এতিয়াই বিয়া দিব নিবিচাৰোঁ। কিন্তু নয়না বাইদেৱে নামানে আৰু আনহাতে আকাশেও ঘৰলৈ বাৰে বাৰে অহা যোৱা কৰি থাকিবলৈ ধৰিলে। উপায়ান্তৰ হৈ দেউতাই দুয়োকে বিয়া কৰাই দিয়াৰ সিদ্ধান্ত ল'লে। কাৰণ তেওঁলোকে ভয় কৰিছিল যে বাইদেৱে কোনো ভুল পদক্ষেপ ল'ব পাৰে বুলি। কিন্তু মোৰ বাইদেৱে সন্তান জন্ম দিয়াৰ পিছতেই এই পৃথিৱীখন এৰি থৈ গ'ল। তাইৰ হয়তো আয়ুস সিমানেই আছিল। মাত্ৰ এমাহ পাৰ হৈ গৈছিল। এতিয়া শিশুটি মোৰ কোলাৰ অভ্যাস হৈ পৰিছিল। এমাহৰ পাছত আকাশ যেতিয়া আমাৰ ঘৰলৈ আহিছিল, তেতিয়া তেওঁৰ দাড়ি চুলিৰে জধলা হৈ আহিছিল। তেওঁৰ চকু দুটা ৰঙা হৈ আছিল। পুতেকক মাত্ৰ অলপ সময় কোলাত লৈ মৰম কৰিছিল। মায়ে ক'বলৈ ধৰিলে যে ৰুণজুন এতিয়াও বহুত সৰু আৰু তাই সৰু কেঁচুৱাটো চম্ভালিবলৈ বৰ কঠিন হ'ব। নয়নাৰ মৃত্যুৰ পিছৰে পৰা মোৰো অসুখ হৈ থাকে। এনে লাগে যেন কোনোবাই মোৰ ভিতৰৰ পৰা মোৰ কলিজাৰ আধা অংশ উলিয়াই নিছে। আকাশে ক'লে, মা, ভগৱানৰ যি ইচ্ছা। আপোনালোকেতো ইজনে সিজনক সান্তনা দিব পাৰে, ইজনে সিজনক উৎসাহিত কৰিব পাৰে। কিন্তু মোৰ কথা এবাৰ ভাবকচোন। খালী ঘৰখনত নয়নাৰ মাত শুনো। কেৱল মই জানো সেই ঘৰখনত মই অকলে কেনেকৈ থাকোঁ। আকাশৰ দুখ মোৰ বাবে তাৰ ঠাইত বহুত ডাঙৰ আছিল। মোৰ মায়ে দীঘলীয়া উশাহ এটা লৈ ক'লে, এতিয়াতো গৰমৰ বন্ধ চলি আছে। বন্ধৰ পাছত ৰুণজুনৰ 12ৰ ক্লাছ আৰম্ভ হ'ব। মই সৰু কেঁচুৱাটো প্ৰতিপাল কৰা অৱস্থাত নাই। বোপাই, যোৱা জন্তু গ'লেই, সেইবোৰ ভাবি থাকিলে নহ'ব। তুমি জীৱনত আগুৱাই যোৱা, তুমি দ্বিতীয় বিবাহ কৰোৱা। এই কথা শুনি আকাশে থতমত খাই ক'লে, মা, আপুনি কেনেকুৱা কথা কৈছে? নয়নাৰ স্থান মই কাকো দিব নোৱাৰোঁ। মই কেতিয়াও কাকো দিবই নোৱাৰোঁ। মই তাইক যিমান ভাল পাইছিলোঁ, তাইৰ নামত মোৰ গোটেই জীৱনটো কটাব পাৰিম। যেতিয়া মোৰ সন্তানটো অলপ ডাঙৰ হ'ব, মই তাক ইয়াৰ পৰা মোৰ লগত লৈ যাম। মায়ে আকৌ ক'লে যে, মই জানো তুমি নয়নাৰ দৰে কাৰোবাক ভাল পাব নোৱাৰা, কিন্তু তোমাৰ কেঁচুৱাটোক এজনী মাকৰ প্ৰয়োজন। আকাশে লগে লগে ক'বলৈ ধৰিলে, মা, কিয়? মাহীয়েক ৰুণজুনে তাক লালন পালন কৰিব। তাইৰ এতিয়াই মাত্ৰ 16 বছৰ বয়স হৈছেহে। এতিয়াই তাইক বিয়া দিব হোৱা নাই নহয়। যেতিয়া তাইৰ 21-22 বছৰ হ'ব, তেতিয়া মোৰ ল'ৰাটোৰো 5-6 বছৰ হ'ব আৰু তাৰ পিছত মই তাক ইয়াৰ পৰা আঁতৰাই লৈ যাম। কিন্তু মায়ে ক'বলৈ ধৰিলে যে, আকাশ বাপা, এতিয়া তুমিও জীৱনত আগবাঢ়ি যোৱা উচিত। যদি তোমাৰ ল'ৰা সমীৰ ৰুণজুনৰ প্ৰতি আসক্ত হয়, তেতিয়া সি আন কোনো মহিলাক সহ্য কৰিব নোৱাৰিব। আজি নকৰিলেও পাছত তুমি দ্বিতীয় বিবাহ কৰিব লাগিব, কাৰণ জীৱনটো অকলে পাৰ কৰিব নোৱাৰি। তেওঁ ক'লে, মই বিয়া কৰাব নিবিচাৰোঁ, এতিয়া নহয় আৰু কেতিয়াও। মোৰ মায়ে ক'লে, বৰ্তমান নয়নাৰ দুখ তোমাৰ অন্তৰত সতেজ হৈ আছে। কিন্তু মই জানো সময়ৰ লগে লগে সকলো স্বাভাৱিক হৈ পৰিব। কেইমাহমানৰ পিছতেই তুমি বিয়া পাতিবা, যাতে তোমাৰ ল'ৰাটোৱে তোমাৰ পত্নী হোৱা ছোৱালীজনীৰ লগত অভ্যাস হৈ পৰক। এতিয়াতো সমীৰ বহুত সৰু আছে, যাৰ কোলাত দিয়া তাৰেই হ'ব। কিন্তু ডাঙৰ হ'লে নতুন মাক এজনীক আঁকোৱালি ল'বলৈ বহুত সমস্যা হ'ব। মাৰ কথাত
আকাশৰ বৰ বেয়া লাগিল। সি উঠি গুচি গ'ল আৰু তাৰ পিছত 4 মাহৰ পাছত আমাৰ ঘৰলৈ আহিল। সমীৰৰ বয়স 5 মাহ হ'ল। এতিয়া সি মোৰ লগতেই থকা হ'ল। যেতিয়া মই কলেজৰ পৰা উভতি আহোঁ, মায়ে তাক নিচুকাই ভাগৰি পৰিছিল। কিন্তু মই অহাৰ লগে লগে মই তাক মোৰ কোলাত লৈছিলোঁ। সি হঠাতে কান্দোন বন্ধ কৰি দিয়ে আৰু মই খুৱাই দিলেই খাইছিল আৰু মোৰ লগতেই শুইছিল। হয়তো সি মোক তাৰ মাক বুলি ভাবিছিল। এই পৰিস্থিতিত যিজনে পৰে তেওঁহে গম পায় মাক নোহোৱা সৰু কেঁচুৱা এটাক লালন পালন কৰা কিমান কষ্টকৰ। সি মোৰ প্ৰতি দেখুওৱা মৰমে তাক মোৰ নিজৰ সন্তান যেন লাগিছিল। মায়ে আকাশক বাৰে বাৰে ফোন কৰি মাতি কৈছিল, তোমাৰ আৰু তোমাৰ সন্তানৰ জীৱনৰ কথা চিৰিয়াছলি চিন্তা কৰা। কিন্তু মই নাজানো আকাশে কি ভাবি আছিল। তেওঁ 4 মাহৰ পিছত আমাৰ ঘৰলৈ আহিছিল। মাত্ৰ এঘণ্টা বহিছিল আৰু মাৰ কথাবোৰ এখন কাণেৰে শুনি আন এখন কাণেৰে উলিয়াই দিছিল আৰু বহাৰ পৰা উঠি গুচি গৈছিল। তেওঁ প্ৰতি মাহতে অলপ টকা দেউতাৰ দোকানত দি গৈছিল আৰু কৈছিল যে সমীৰৰ খৰচৰ দায়িত্ব মই কাৰো ওপৰত বোজা হ'ব নিদিওঁ। এনেদৰে দিনবোৰ পাৰ হ'বলৈ ধৰিলে আৰু মোৰ বয়স 19 বছৰ হ'ল। সমীৰৰো বয়স এতিয়া 3 বছৰ হ'ল। মোৰ বাহিৰে সি কাৰো লগত নাথাকা হ'ল আৰু মোক মা মা বুলি মাতি পিছে পিছে ঘূৰি ফুৰিছিল। কিছুদিনৰ ভিতৰতে মোৰ বাবে ভাল ভাল ঘৰৰ সম্পৰ্কবোৰ আহিবলৈ ধৰিলে। মায়ে আকাশক মাতি ক'লে যে ৰুণজুণৰ বাবে বহুত ভাল সম্পৰ্ক আহি আছে আৰু আমি বিচাৰোঁ তাইৰ বিয়াখন হৈ যাওক। এই কথা শুনি আকাশে ক'বলৈ ধৰিলে, মোৰ ল'ৰাটোৰ কি হ'ব? সি আপোনালোকৰ সন্তান নহয়। আপোনাৰ ছোৱালীৰ শেষ চিন। আপোনালোকৰ ছোৱালীজনীৰ স্বাৰ্থৰ খাতিৰত মোৰ সন্তানৰ লগত এনে অন্যায় নকৰিব। সমীৰে ৰুণজুণক মাক বুলি ভাবে। তাক মাকৰ মৰমৰ পৰা বঞ্চিত নকৰিব। আৰু এতিয়াই ৰুণজুণৰ বিয়াৰ বয়স পাৰ হৈ যোৱা নাই নহয়, আৰু 2-3 বছৰ থাকিব দিয়ক। তেতিয়ালৈকে সমীৰ ডাঙৰ হ'ব। আপুনি কথাবোৰ বুজিবলৈ চেষ্টা কৰক। মই নিজেই ৰুণজুণক বহুত ভাল ঘৰ এখন চাই বিয়া দিম। কিন্তু মোৰ ল'ৰাটোক সিমানখিনি যোগ্য হ'বলৈ দিয়ক যাতে মই তাক অকলে ৰাখিব পাৰোঁ। মায়ে ক'বলৈ ধৰিলে, আকাশ, তুমি কিয় বুজিবলৈ চেষ্টা নকৰা? সমীৰে এতিয়াই ৰুণজুণক মাক বুলি ভাবি পাছ এৰা নিদিয়ে। তেন্তে ডাঙৰ হ'লে সি কিয় মানিব? সময়ৰ কথা একো ধৰিব নোৱাৰি। মই প্ৰায়েই অসুস্থ হৈয়ে থাকোঁ আৰু ৰুণজুণৰ দেউতাকো ছুগাৰ প্ৰেছাৰৰ ৰোগী। আমি আমাৰ ছোৱালীজনীক যিমান পাৰি সোনকালে বিয়া দিব বিচাৰোঁ। তুমি নিজৰ কথা ভাবা। তাৰপিছত আকাশে হঠাতে ক'লে, আপোনাৰ যদি তাইক বিয়া দিয়াৰ ইমান উৎপাত লাগিছে তেন্তে মোলৈ বিয়া দিয়ক। মোৰ মায়ে এনেকুৱা এটা কথা আকাশৰ পৰা শুনিব বুলি আশা কৰা নাছিল। তেওঁ আচৰিত হৈ ক'লে যে তুমি ৰুণজুণতকৈ বহুত ডাঙৰ। আকাশে ক'লে, তাতে কি হ'ল? সমীৰে ৰুণজুণকতো মাক বুলি গণ্য কৰে। তাইক এৰি সি থাকিবও নোৱাৰে। মই আন কোনোবা মহিলাক লৈ আহিম। মোৰ সন্তানৰ লগত তাই কেনে আচৰণ কৰিব নাজানো। হয়তো তাক মাকৰ দৰে ব্যৱহাৰ নকৰিব। মোৰ সন্মুখত মৰম কৰিব আৰু মই নেদেখাত মাৰপিট কৰি থাকিব। মোৰ বিয়াৰ প্ৰতি অলপো আগ্ৰহ নাই। কিন্তু মোৰ ল'ৰাটোক মাক এজনীৰ প্ৰয়োজন। ৰুণজুণ তাৰ মাহীয়েক। তাই তাৰ লগত ভাল আচৰণ কৰিব আৰু এতিয়া দিয়া ধৰণে আগলৈও মাতৃৰ দৰে মৰম দিব। গতিকে মোৰ ৰুণজুণক বিয়া পতাত আপত্তি নাই। মোৰ মায়ে ক'লে যে ৰুণজুণৰ দেউতাকক সুধিব লাগিব। যদি তুমি তাইক বিয়া কৰাব বিচাৰা তেন্তে সম্পূৰ্ণ হৃদয়ৰে তোমাৰ পত্নী হিচাপে আঁকোৱালি ল'ব লাগিব, কেৱল সমীৰৰ মাক হিচাপে নহয়, যাতে বিয়াৰ পিছত মোৰ ছোৱালীজনীক লৈ আমি চিন্তা কৰিব নালাগে। এই কথা শুনি আকাশে থতমত খাই ক'লে, আপুনি চিন্তা কৰিব নালাগে। আপোনাক অভিযোগ কৰাৰ সুবিধা নিদিওঁ। আকাশ ভাল পৰিয়ালৰ আছিল। তেওঁ দেখাত ধুনীয়া আৰু 31 বছৰ বয়সৰ আছিল। যিকোনো ছোৱালীয়ে তাক এবাৰ দেখিলেই পচন্দ কৰিব। কিন্তু মোৰ এনেকুৱা একো ভাৱ নাছিল। মই সদায় তেওঁক ভিনদেউ হিচাপে মানিছিলোঁ। তেওঁৰ ঘৰত একোৰেই অভাৱ নাছিল। যেতিয়া মোৰ দেউতাই এই কথা গম পালে, কিছু সময় ভবাৰ পিছত তেওঁ হ'ব বুলি ক'লে। কাৰণ আকাশৰ স্বভাৱ চৰিত্ৰ বহুত ভাল আছিল। তাৰোপৰি সমীৰৰ কথা ভাবি দেউতাই
বিয়াখন হ'ব বুলি কৈছিল। আনহাতে সমীৰো মোৰ লগত বৰ অভ্যস্ত হৈ পৰিছিল। মায়ে যেতিয়া মোক মোৰ মতামত বিচাৰিলে তেতিয়া ময়ো কোনো আপত্তি কৰা নাছিলোঁ, কাৰণ আকাশৰ এনে কোনো দোষ নাছিল যাৰ ওপৰত মোৰ কোনো আপত্তি আছিল। বৰঞ্চ মোৰ বাবে সেয়া আছিল সুখৰ কথা। এতিয়াৰ পৰা মই সমীৰৰ কাৰণে চিন্তা নোহোৱাকৈ প্ৰতিপালন কৰিব পাৰিম, কাৰণ সমীৰ মোৰ জীৱনৰ অংশ হৈ পৰিছিল। বৰ ধুমধামেৰে মোৰ আৰু আকাশৰ বিয়াখন হৈ গ'ল। যেতিয়া বিদায় লৈ আকাশৰ ঘৰলৈ আহিলোঁ, মোৰ বুকুখন বহুত জোৰকৈ ধপধপাবলৈ ধৰিলে, কাৰণ মই এই সকলোবোৰৰ কথা কেতিয়াও ভবা নাছিলোঁ। তেওঁক মই ভিনদেউ হিচাপে গণ্য কৰিছিলোঁ। এই মুহূৰ্তত মোৰ অন্তৰখন সম্পূৰ্ণ খালী হৈ পৰিছিল। তাত কোনো আৱেগ নাছিল। মই ভাবিছিলোঁ হয়তো তেওঁ মোৰ লগত তেনে ব্যৱহাৰ কৰিব যিদৰে স্বামীয়ে পত্নীক কৰে, সেইদৰেই মোৰ লগত তেওঁ আচৰণ কৰিব। কিন্তু তেনেকুৱা একো নাছিল। মই ঘৰত সোমোৱাৰ লগে লগে এটা সুকীয়া কোঠা দেখুৱাই ক'লে যে তুমি ইয়াত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱা। তুমি সমীৰৰ লগত ইয়াত অতি শান্তিপূৰ্ণ জীৱন কটাব পাৰিবা। মই থৰ লাগি আকাশৰ ফালে চাই আছিলোঁ। তেওঁ মোৰ ওচৰলৈ আহি ক'লে, মোৰ অন্তৰত কালিও নয়না আছিল আৰু আজিও নয়না আছে আৰু সদায় নয়নায়েই থাকিব। তুমি আহিছা মাত্ৰ মোৰ পুত্ৰ সমীৰৰ মাতৃ হিচাপেহে, মোৰ পত্নী হৈ নহয়। আৰু প্লিজ কেতিয়াও মোৰ পত্নী হ'বলৈ চেষ্টা নকৰিবা। এইদৰে কৈ তেওঁ কোঠাৰ পৰা ওলাই গ'ল। মই মনে মনে চকুলোৰে তেওঁ যোৱালৈ চাই আছিলোঁ। সমীৰে মোৰ হাতত ধৰি মা মা কৈ মাতি আছিল। মই চকু পানী মচি তাক কোলাত লৈ বিচনাত শুৱাই দিলোঁ। কাপোৰ সলনি কৰি থাকোঁতে মোৰ বহুত কান্দোন আহিল। এই বিয়া যিকোনো পৰিস্থিতিত হ'লেও মোৰ বাবে ই এক নতুন অনুভৱ আছিল। আকাশক মই অন্তৰেৰে মানি লৈছিলোঁ আৰু তেওঁৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক মানিব বিচাৰিছিলোঁ। কিন্তু তেওঁ মোক মোৰ মুখতেই অপমান কৰিলে আৰু তেওঁ মোৰ লগত বহুত বেয়া কাম কৰিছিল। মোৰ অন্তৰত বহুত আঘাত দিছিল। মায়ে মোক আন কাৰোবাৰ লগত বিয়া কৰাই দিলেই ভাল আছিল। অন্ততঃ মোৰ লগত এনে ব্যৱহাৰ নকৰিলেহেঁতেন। এই মানুহজনৰ অন্তৰ কঠোৰ আছিল। কিমান আৰামত এই সকলোবোৰ ক'লে আৰু গুচি গ'ল। এবাৰো ভাবি নাচালে মই অন্তৰত কিমান দুখ পাম। মই মোৰ বাইদেউক ঘৃণা কৰা নাছিলোঁ, কিন্তু মই এটা ভাল জীৱন যাপন কৰিব বিচাৰিছিলোঁ। প্ৰতিজনী ছোৱালীয়ে বিচাৰে যে তাইৰ জীৱনসংগীয়ে কেৱল তাইক ভাল পাওক। আগতে যেতিয়া আকাশে নয়নাক ভাল পাইছিল, মই বহুত সুখী আছিলোঁ, এই ভাবি যে মোৰ বাইদেউ কিমান ভাগ্যৱান, তাইক ইমান ভালপোৱা এজন স্বামী বিচাৰি পাইছে। কিন্তু এতিয়া এই কথাটোৱে মোক আমনি কৰিবলৈ আৰম্ভ কৰিছে। নয়নাৰ প্ৰেমত তেওঁ মোৰ সন্মুখত হুমুনিয়াই কাঢ়ি আছিল। নয়না জীয়াই থকা নাছিল যদিও এতিয়া মই তেওঁৰ জীৱনলৈ আহিলোঁ। মোৰ ভাগৰ সুখ দিয়াটো, মোৰ ভাগৰ মৰম দিয়াটো তেওঁৰ কৰ্তব্য আছিল। কিন্তু তেওঁ তেনেকুৱা একো নকৰিলে। ৰাতিপুৱা উঠি মনে মনে টেবুলত ব্ৰেকফাষ্ট বনাই ৰাখিলোঁ। আকাশে ব্ৰেকফাষ্ট মনে মনে কৰি আছিল। তেওঁ মোৰ ফালে এবাৰো মূৰ তুলি নাচালে। মোৰ অন্তৰত শোকে খুন্দা মাৰি ধৰিলে আৰু চকুৰে চকুলো ওলাই আহিল। নয়না ধুনীয়া আছিল যদিও মই তাতকৈও ধুনীয়া আছিলোঁ। কিন্তু আকাশে মোৰ ফালে এবাৰো নাচালে। তাৰ হৃদয়ত কেৱল নয়না আছিল। দিনবোৰ এনেকৈয়ে কাম আৰু সমীৰৰ লগত ব্যস্ততাৰে পাৰ হ'বলৈ ধৰিলে। কিন্তু ৰাতি মোৰ চকু পানী বৈ যাবলৈ আৰম্ভ কৰিছিল। তেওঁ মোৰ ওচৰলৈ অহাটো দূৰৰে কথা। তেওঁ মোৰ চকুলৈও চাব বিচৰা নাছিল। তেওঁ মোৰ প্ৰয়োজনীয় সকলো বস্তু আনি দিছিল। কিন্তু এইবোৰ এগৰাকী মহিলাৰ বাবে যথেষ্ট নহয়। তাই স্বামীৰ ভালপোৱা বিচাৰে। ময়ো কিবা এটা বিচাৰিছিলোঁ, যিটো মই পোৱা নাছিলোঁ। ই এটা স্বাভাৱিক ইচ্ছা, যিটো প্ৰতিগৰাকী ছোৱালীৰে আছে। মই নিজকে মোৰ স্বামীৰ দুবাহুৰ মাজত বিচাৰিছিলোঁ। মই তেওঁক মনত পুহি ৰখা আৱেগৰ সন্তুষ্টিৰে ভাল পাব বিচাৰিছিলোঁ। মোৰ এনে লাগিছিল যেন তেওঁ মোৰ ৰূপ সৌন্দৰ্য দেখি প্ৰশংসা কৰক। মই মাত্ৰ সাজু হ'ব বিচাৰিছিলোঁ। এদিন মই এখন ধুনীয়া শাৰী পিন্ধিছিলোঁ। মুখত অলপ মেকআপ কৰি চুলিখিনি খোলাকৈ থৈছিলোঁ। ঠিক তেনে সময়তে আকাশেও ঘৰলৈ আহিছিল। তেওঁ মোক দেখি ভ্ৰু কুঁচাই লৈছিল, খঙেৰে সুধিছিল,
এইবোৰ কি? এনেদৰে সাজি কাচি মোৰ মন ভুলাব বিচাৰিছা? কি বুলি ভাবিছা মই এটা দুৰ্বল চৰিত্ৰৰ মানুহ? যদি তুমি সাজি কাচি মোৰ সন্মুখলৈ আহা, মই তোমাৰ ওচৰ চাপিম। তোমাৰ লাজ লগা নাইনে এনে কৌশল ব্যৱহাৰ কৰিবলৈ? তেওঁৰ কথা শুনি তেওঁৰ সন্মুখত মই নিজকে অতি সৰু অনুভৱ কৰিলোঁ। মোৰ চকুত চকুলো ওলাই আহিল। মই এনেয়ে মাত্ৰ সাজু হৈছিলোঁ, কিন্তু মই নাজানিছিলোঁ যে তেওঁ অফিচৰ পৰা সোনকালে ঘৰলৈ আহিব আৰু এইদৰে তেওঁ মোক অপমান কৰিছিল যে মই ৰুমলৈ গৈ কাপোৰ সলনি কৰি কান্দিবলৈ ধৰিলোঁ। সমীৰ মোৰ ওচৰত আহি মোক কান্দি থকা দেখি মোৰ চকুলো মচি ক'বলৈ ধৰিলে, মা, কিয় কান্দিছা? পাপাই তোমাক গালি পাৰিছে? মই তোমাৰ মৰমৰ ল'ৰা, মোক এৰি নাযাবা। মই তোমাৰ মূৰত মৰম কৰি দিম, তুমিও ঠিক হৈ যাবা। যিদৰে মই তাক নিচুকাওঁ, সিও সৰু সৰু হাত দুখনেৰে মোৰ মূৰত হাত বুলাই দিছিল আৰু চকু পানী মচি দিছিল। মই কান্দি কান্দি মোৰ সকলো মেকআপ, লিপষ্টিক, কাজল মচি পেলালোঁ। মোৰ চুলিবোৰ খেলি মেলি কৰি পেলালোঁ। এই সময়ত সমীৰৰ প্ৰতি মোৰ একেবাৰেই গুৰুত্ব দিব মন যোৱা নাছিল। সমীৰৰ ওপৰত মোৰ বহুত খং উঠিছিল। নাজানো কিয় হঠাতে এনেকুৱা লাগিল। মোৰ জীৱনত সমীৰ নাই যেন অনুভৱ হ'বলৈ ধৰিলে। হয়তো আজি মোৰ এই সকলোবোৰ নহ'লহেঁতেন, কাৰণ সমীৰৰ বাবেই মই আকাশৰ লগত বিয়া হৈছিলোঁ, যিয়ে মোৰ লগত এনে ব্যৱহাৰ কৰাটো একেবাৰেই নিবিচাৰিছিলোঁ। দেখিলোঁ সি সৰু সৰু হাত দুখনেৰে মোৰ মুখখন চাফা কৰিবলৈ চেষ্টা কৰি কৈ আছে, মা, তুমি এটা মৰম লগা ভূত হৈ পৰিছা। এতিয়াই তোমাৰ মুখখন চাফা কৰি দিওঁ, নহ'লে পাপাই ভয় খাব আৰু তোমাৰ লগত কাজিয়া কৰিব। তাৰ কথা শুনি মোৰ মুখত হাঁহি বিয়পি পৰিল। সেইদিনাৰ পৰাই মই আৰু কেতিয়াও সাজু হোৱা নাছিলোঁ। মই বৰ ৰাংঢালী ছোৱালী আছিলোঁ। মই সাজি কাচি ৰং বিৰঙৰ কাপোৰ পিন্ধি ভাল পাইছিলোঁ, কিন্তু মই নিজকে সলনি কৰি পেলালোঁ। সেইদিনা আমাৰ বিবাহ বাৰ্ষিক আছিল। মই নাজানো সেইদিনা মোৰ মনত কি আহিছিল। মই মোৰ পচন্দৰ ৰঙা ফ্ৰক এটা পিন্ধিলোঁ। সামান্য মেকআপ কৰি চুলিখিনি মেলি দিলোঁ। দিনৰ ভাগত সেইখিনি সময়ত আকাশ অফিচৰ পৰা নাহে। সমীৰ মোৰ লগতে বহি আছিল। এতিয়া তাৰ স্কুললৈ যাব পৰা বয়স হৈছিল। কেতিয়াবা কেতিয়াবা মোৰ মনটো বহুত বেছি অস্থিৰ হৈ পৰে। তেতিয়া সমীৰৰ ওপৰত মোৰ বৰ খং উঠে, কিন্তু পিছ মুহূৰ্তত মই মোৰ অনুভৱবোৰ আঁতৰাই পেলাওঁ। সি মোৰ ভাগিন আৰু সি মোক মা মা বুলি মাতে। মই তাক মোৰ নিজৰ সন্তানৰ দৰেই ভাল পাওঁ। আকাশৰ আচৰণৰ বাবে মই কিয় তাক শাস্তি দিম? মই বহি থাকোঁতে সমীৰে মোবাইলত মোৰ একপি ফটো তুলি আকাশৰ নম্বৰত পঠালে। মই গমেই নাপালোঁ। মই চাহী পনীৰ খোৱাৰ কথা বহু দিনৰ পৰা ভাবি আছিলোঁ। মই পাকঘৰলৈ গৈ পনীৰ বনাবলৈ ধৰিলোঁ। মা আৰু পুতেক দুয়ো বহি খাই থাকোঁতেই আকাশ খঙেৰে ঘৰত সোমাই আহিল। পিছ মুহূৰ্তত তেওঁ মোৰ সন্মুখত মোবাইলটো দলিয়াই দিলে। এইবোৰ কি? তোমাৰ কোনো লাজ নাই নেকি? মই তাত মিটিঙত ব্যস্ত হৈ আছোঁ আৰু তুমি মোলৈ বাৰে বাৰে তোমাৰ ফটো পঠাই আছা। মোৰ সন্মুখত এনে আচৰণ নকৰিবা। মোৰ বাবে তুমি একমাত্ৰ সমীৰৰ মা। মই মাত্ৰ বিমূৰত পৰিলোঁ। তেওঁ মুখলৈ চাই থাকিলোঁ, কাৰণ মই একো কৰা নাছিলোঁ। পিছৰ মুহূৰ্তত তেওঁ মোৰ মুখখন হেঁচা মাৰি ধৰি মোৰ হাতত জোৰেৰে জোকাৰি দিলে। মই ৰঙা ৰঙৰ কাঁচৰ খাৰু মোৰ ড্ৰেছৰ সৈতে মিল থকাকৈ পিন্ধিছিলোঁ। সম্পূৰ্ণ জোৰেৰে মোৰ হাতখন টেবুলত খুন্দা মাৰিলে। খাৰুবোৰ ভাঙি সকলোতে সিঁচৰতি হৈ পৰিল। সমীৰে ভয়তে পিছফালে লুকাই থাকিল। গ্লাছে মোৰ হাতত বিন্ধি পেলাইছিল আৰু মই মাত্ৰ হুমুনিয়া কাঢ়ি থাকিলোঁ। আকাশৰ নম্বৰত কেতিয়া ফটো পঠোৱা হৈছিল মই গম পোৱা নাছিলোঁ। সমীৰে নিজৰ অজ্ঞানতাত মোৰ ফটো তুলিছিল আৰু দেউতাকৰ নম্বৰত পঠিয়াইছিল, আৰু মই আকাশৰ খঙৰ চিন হৈ পৰিছিলোঁ। হয়তো সাজু হোৱা, মোৰ পচন্দৰ কাপোৰ পিন্ধা, মোৰ পচন্দৰ খাদ্য খোৱা সকলো মোৰ বাবে নিষিদ্ধ হৈ পৰিছিল। ইমান দিনে জীৱনৰ ইমানখিনি সময় কটালোঁ, আবেগ আৰু কামনাৰে ডিঙি চেপি কান্দি থাকিলোঁ। সেই নিশা মই চকু দুটা মুদি থাকিলোঁ যদিও টোপনি নাহিল। সমীৰে দুৱাৰত টুকুৰিয়াই থাকিল। মই দুৱাৰখন খুলি নিদিলোঁ আৰু সি দেউতাকৰ ওচৰত শুইছিল। পিছদিনা যেতিয়া মই ৰাতিপুৱা কোঠাৰ পৰা ওলাই আহিলোঁ,
মোৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। আকাশে মোৰ ফালে ঘূৰি চাই আছিল। সি ভাবিছিল হয়তো মই সমীৰৰ লগত কিবা এটা বেয়া কম, বেয়া ব্যৱহাৰ কৰিম, যাতে সি মোক বকাবকি কৰাৰ আৰু এটা সুযোগ পায়। কিন্তু মই সম্পূৰ্ণ নিমাত হৈ পৰিলোঁ। মোৰ মনত একমাত্ৰ কথাটো আছিল যে মই একমাত্ৰ সমীৰৰ মাক। মই কেৱল সমীৰৰ যত্ন ল'ব লাগিব আৰু মোৰ স্বামীৰ প্ৰয়োজন পূৰণ কৰিব লাগিব। মোৰ মনটো বহু আগতেই মৰি গৈছিল। সকলো মৰম, সকলো আৱেগ, মোৰ বয়সৰ ছোৱালীবোৰে দেখা সকলো সপোন, মই সেইবোৰ দেখা বন্ধ কৰি দিছিলোঁ। সমীৰক ব্ৰেকফাষ্ট কৰাৰ পিছত স্কুললৈ লৈ গ'লোঁ। ঘৰৰ সকলো কাম আগৰ দৰেই কৰিলোঁ। মায়ে কিনি দিয়া নতুন ড্ৰেছবোৰ আৰু দামী জোতা সকলোবোৰ জুই লগাই দিলোঁ। মই নিজৰ ওপৰত গুৰুত্ব দিয়া এৰি দিলোঁ। চুলি কোচাও নফনিওৱা হ'লোঁ। কিন্তু মই সমীৰৰ লগতে আকাশৰো প্ৰতিটো দায়িত্ব পালন কৰিছিলোঁ। এতিয়া আকাশৰ লগত কথা পতা বন্ধ কৰি দিছিলোঁ। প্ৰয়োজন হ'লেহে কিবা কৈছিলোঁ, নহ'লে নিজৰ কামত ব্যস্ত হৈ আছিলোঁ। মই মনে মনে কামত ব্যস্ত থকা দেখি এতিয়া হয়তো আকাশেও উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা মোৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলে, কিন্তু মই মাত্ৰ এটা হয় বা নহয় কৈ উত্তৰ দিছিলোঁ। তেতিয়া তেওঁৰো সাহস হোৱা নাছিল মোৰ লগত কথা পাতিবলৈ। কিন্তু এতিয়া এই সকলোবোৰ কথাৰ প্ৰতি মোৰ কোনো গুৰুত্ব নাই। মোৰ অনুভৱবোৰ বহু আগতেই শেষ হৈ গ'ল। সমীৰ স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল আৰু সি পঢ়াটো বহুত ভাল আছিল। এতিয়া যি সময় পাওঁ সমীৰক পঢ়োৱাত ব্যস্ত হৈ পৰিলোঁ। মই মোৰ সৌন্দৰ্য বজাই ৰখাৰ কথাও গুৰুত্ব নিদিলোঁ। ভাল সাজ পোছাক পিন্ধিবলৈ মোৰ কোনো আগ্ৰহ নাছিল। খাৰু কি মই পাহৰি গৈছিলোঁ। যিকোনো অনুষ্ঠান হওক বা যিকোনো উৎসৱ হওক, মই কেতিয়াও সাজি কাচি থাকিব বিচৰা নাছিলোঁ। এইবাৰ যেতিয়া দীপাৱলী আহিলে, হয়তো আকাশে লক্ষ্য কৰিছিল। সমীৰক যেতিয়া বজাৰত লৈ গ'ল, মোকো যাবলৈ ক'লে। কিন্তু মই কামৰ অজুহাত দেখুৱাই মানা কৰিলোঁ আৰু তেওঁ সমীৰৰ লগত বজাৰ কৰি ঘূৰি আহিলে। তেওঁ মোৰ ওচৰলৈ আহি এখন কাগজৰ বেগ মোৰ ফালে আগবঢ়াই দিলে আৰু ক'লে, তোমাৰ বাবেই আনিছোঁ বুলি কৈ থাকোঁতে তেওঁ অলপ দ্বিধাবোধ কৰিছিল। মুখত লাজ আছিল। ইমান বছৰৰ পিছত তেওঁ মোৰ বাবে কি আনিছে তাক লৈ মই আচৰিত হৈছিলোঁ। মই নিশ্চিতভাৱে তেওঁৰ ফালে চালোঁ আৰু তাৰ পিছত কোনো আৱেগ নোহোৱাকৈ মই খুলিলোঁ। ভিতৰত ৰঙা ৰঙৰ কাঁচৰ খাৰু দেখিলোঁ, যিবোৰ এসময়ত মোৰ প্ৰিয় আছিল। মই ক'লোঁ, এইবোৰ কাৰ বাবে আনিছে? আকাশ, মই আচৰিত হৈছোঁ। মোৰ ফালে চাই ক'লে, মই মোৰ ল'ৰাৰ মাকৰ কাৰণে আনিছোঁ। তোমাৰ বাবে ৰঙা খাৰু লৈ আহিছোঁ। তুমি বহুত ভাল পোৱা নহয়, তেন্তে পিন্ধিবা। মই আচৰিত হৈ ওপৰলৈ চাই তেওঁৰ চকুলৈ চালোঁ। ক্ষন্তেক সময়ৰ বাবে মই তেওঁৰ চকুত এক অদ্ভুত আকৰ্ষণ অনুভৱ কৰিলোঁ। নিশ্চয় কিবা এটা ঘটিছিল যিটোৱে মোক আঁতৰি চাবলৈ বাধ্য কৰাইছিল। ইমান বছৰৰ পাছত তেওঁক উপলব্ধি কৰিবলৈ বাধ্য কৰাইছিল মই তেওঁৰ পত্নী আছিলোঁ আৰু তেওঁৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল। কিন্তু তেওঁৰ জীৱনত আন এগৰাকী নাৰী আছে। এই কাৰণেই আমি বৈবাহিক সম্পৰ্কত থকাৰ পিছতো তেওঁৰ ঘৰত ইজনে সিজনৰ পৰা আঁতৰি আছিলোঁ। কিন্তু হয়তো এতিয়া মোৰ প্ৰতি থকা প্ৰেম তেওঁৰ হৃদয়ত জাগ্ৰত হ'বলৈ আৰম্ভ কৰিছিল। মই সেই খাৰুবোৰ লৈ থৈ দিলোঁ আৰু ক'লোঁ যে মই এতিয়া কাম কৰি আছোঁ। বহুত বহুত ধন্যবাদ। এইখিনি কোৱাৰ পিছত মই তাৰ পৰা ওলাই আহিলোঁ। কিন্তু এতিয়া মই এইবোৰৰ প্ৰতি কোনো গুৰুত্ব নিদিলোঁ। যেতিয়া দীপাৱলী আহিল, সকলোৱে সাজু হৈ উঠিল। মই ঘৰৰ কামত ব্যস্ত আছিলোঁ। মোৰ মা দেউতাও তালৈ আহিছিল আৰু পৰিয়ালৰ বাকী মানুহবোৰেও আমাক মিঠাই দিবলৈ আহিছিল। আকাশে মোক লক্ষ্য কৰিলে আৰু মোৰ ফালে আহি ক'লে, এই সকলোবোৰ অকলে কৰি আছা। চোৱাচোন, সকলো সাজু হৈছে, তুমি এই মাত্ৰ ঘৰৰ কামত ব্যস্ত। আজি আকাশে নিজেই হাঁহি হাঁহি মোক কৈ আছিল যে গৈ সাজু হোৱা। তেওঁ লাহে লাহে মোৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। মই ক'লোঁ, আজি আপোনাৰ মনত পৰিল। ইমান বছৰে নাজানো কেতিয়াৰ পৰা মই এই অৱস্থাত জীয়াই আছোঁ। বছৰত কিমানটা উৎসৱ আহিল আৰু গ'ল,
কিন্তু মই কেতিয়াও নতুন কাপোৰ নিপিন্ধিলোঁ। তেতিয়াতো আপুনি কেতিয়াও গুৰুত্ব দিয়া নাই, কিন্তু আপুনি আজি কিয় উপলব্ধি কৰিছে? মোৰ প্ৰশ্নত তেওঁ মৌন হৈ পৰিল। মোৰ মায়ে মোৰ হাতত ধৰি ক'লে, তুমি হাতত কিয় মেহেন্দি লগোৱা নাই? নতুন কাপোৰো পিন্ধা নাই আৰু গহনাও একো পিন্ধা নাই। তোমাৰ লগততো সোণৰ গহনা আছে আৰু নয়নাৰ ভাগো তোমাৰ হাততে আছে। তোমাৰ একোৰেই অভাৱ নাই। তথাপিও তুমি কিয় এনে মূৰ্তি ধৰি ঘূৰি ফুৰিছা? মই মাত্ৰ সামান্য হাঁহি এটা মাৰিলোঁ। মাহঁত গুচি যোৱাৰ পিছত ৰাতি যেতিয়া সমীৰ শুলে, মই ৰুমত বহি কিবা চিন্তা কৰি আছিলোঁ। তেনেতে আকাশ কোঠাটোলৈ সোমাই আহিল। মোৰ কোঠাত তেওঁক দেখি অলপ আচৰিত হ'লোঁ, কাৰণ ইমান বছৰে ৰাতি প্ৰথম তেওঁ মোৰ ৰুমলৈ আহিছিল। কোঠালৈ আহি মোৰ সন্মুখত বহিল। মোৰ হাতত ধৰি মোৰ লগত কথা পাতিবলৈ বিচাৰিছিল, কিন্তু মই হাতখন আঁতৰাই আনিলোঁ। তেওঁ ক'বলৈ ধৰিলে, চোৱা ৰুণজুন, মই তোমাৰ লগত বহুত অন্যায় কৰিছোঁ। মই জানো যে নয়নাৰ মৰমত মই সম্পূৰ্ণ অন্ধ হৈ পৰিলোঁ, কিন্তু তুমিও জানা মোৰ জীৱনত নয়নাৰ কি গুৰুত্ব আছিল। আমি দুয়ো ইজনে সিজনক কিমান ভাল পাইছিলোঁ, কিন্তু তাৰ পিছত তাই মোক এৰি যোৱাই মই একেবাৰে ভাঙি পৰিলোঁ আৰু মোৰ মন মগজুক প্ৰভাৱিত কৰিছিল। মই তাইৰ প্ৰতি সম্পূৰ্ণ উন্মাদ হৈ পৰিছিলোঁ, যাৰ বাবে মই আনকি তোমাৰ অধিকাৰো পাহৰি গৈছিলোঁ। কিন্তু এতিয়া সময়ৰ লগে লগে মই উপলব্ধি কৰিছোঁ যে মই তোমাৰ লগত বহুত অন্যায় কৰিছোঁ। তুমি মোৰ ল'ৰাটোক ঠিক নিজৰ সন্তানৰ দৰেই ডাঙৰ দীঘল কৰিছা। তোমাৰ সকলো ইচ্ছা, আবেগ তুমি মোৰ ল'ৰাৰ বাবেই ত্যাগ কৰিছা। ইমান সৰুতেই মাতৃসুলভ প্ৰেম দিছিলা আৰু তাৰ পিছত ইয়ালৈ আহি স্পষ্ট হৈ পৰিছিল যে মই তোমাৰ স্বামী। মই তোমাৰ লগত স্বামী স্ত্ৰীৰ দৰে ব্যৱহাৰ নকৰিলেও বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিব লাগিছিল, কিন্তু মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, যাৰ চিন তোমাৰ হাতত এতিয়াও আছে। খাৰু ভাঙি সোমাই যোৱা টুকুৰাবোৰৰ চিন আছিল। তেওঁ আঙুলিৰে চিনবোৰ চুই ক'লে যে মই তোমাৰ লগত আমাৰ সম্পৰ্ক আগবঢ়াব বিচাৰোঁ। নয়নাৰ লগতো ইমান সময় কটাব নাপালোঁ, যিমান সময় তোমাৰ লগত পাৰ কৰিলোঁ। তোমাৰ প্ৰতি মোৰ হৃদয়ত বহুত মৰম আছে। মই তোমাক বহুত ভাল পাই পেলালোঁ আৰু তোমাৰ লগত নতুন জীৱন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছোঁ। এই কথা কৈ কৈ আকাশৰ চকুত উত্তেজনা বাঢ়িবলৈ ধৰিলে। তেওঁৰ লগত সেই ৰঙা খাৰুবোৰ আছিল। তেওঁ মোৰ হাতত ধৰি খাৰুবোৰ পিন্ধাই দিলে। তাৰ পাছত লাহে লাহে তেওঁ মোক তেওঁৰ দুবাহুৰ মাজত ধৰিলে। তেওঁৰ কথাৰ অৰ্থ মই বুজি পাইছিলোঁ, কিন্তু এতিয়া মোৰ সেই আবেগ শেষ হৈ গ'ল। মই তাৰ পৰা উঠি থিয় হ'লোঁ। মই তেওঁৰ ফালে চাই ক'লোঁ, মোৰ এই সকলোবোৰ ইচ্ছা বহু আগতেই শেষ হৈ গ'ল। মই কেৱল আপোনাৰ সন্তানৰ মাক। আপোনাৰ আৰু মোৰ মাজত ইয়াৰ বাহিৰে আন কোনো সম্পৰ্ক নাই। ময়ো কেতিয়াবা প্ৰাৰ্থনা কৰিছিলোঁ, আপুনি মোৰ লগত ভাল স্বামী হিচাপে থাকক, মোৰ ভাগৰ মৰম ভাল পোৱা দিয়ক। ময়ো আগতে আপোনাৰ দুবাহুৰ মাজত নিজকে এৰি দিবলৈ হাহাকাৰ কৰিছিলোঁ, কিন্তু এতিয়া মোৰ এইবোৰ আবেগ মৰি গৈছে, কাৰণ আপুনি মোৰ লগত মৰমেৰে কথা পতাটো দূৰৰ কথা, মোৰ চকুলৈও এবাৰো মূৰ তুলি নাচালে। মোৰ অন্তৰখনে কিমান হাহাকাৰ কৰিছিল। আপুনি মোৰ বাবে উপহাৰ লৈ আহিব যেতিয়া মই সাজু হ'ম, আৰু আপুনি মোক প্ৰশংসা কৰিব, মোক বাহিৰত ফুৰাবলৈ নিব, মোৰ যত্ন ল'ব, যদি মোৰ জ্বৰ হয় মোক কেইটামান মৰমৰ কথা ক'ব, আৰু মোৰ সকলো কঠিন সময়ত মোৰ লগত থাকিব। কিন্তু আপুনি তেনেকুৱা একো কৰা নাছিল, বৰঞ্চ মোক সকলো সময়তে অপমান কৰিছিল। মোক কৈছিল যে মই কেৱল আপোনাৰ সন্তানৰ মাতৃ, আৰু এতিয়া যেতিয়া মোৰ সকলো আবেগ শেষ কৰি পেলালোঁ, তেতিয়া আপুনি আকৌ মোক সুখদায়ক সপোন দেখুৱাব বিচাৰিছে। তেওঁ মোক কিবা ক'ব বিচাৰিছিলে আৰু বুজাব বিচাৰিছিলে, কিন্তু মই মাত্ৰ কৈছিলোঁ যে চাওক, যদি আপোনাৰ হৃদয়ত কোনো মহিলাৰ প্ৰতি আবেগ অনুভূতি আছে আৰু আপুনি আপোনাৰ ভিতৰৰ অনুভৱবোৰ ঠাণ্ডা কৰিব বিচাৰে, তেন্তে যাওক আন এগৰাকী মহিলাক বিয়া কৰাই আনক, যাতে আপোনাৰ শাৰীৰিক প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। কাৰণ মই মাত্ৰ সমীৰৰ মাক। আপোনাৰ বাবে মই ইয়াতকৈ বেছি একো নহয়।
আপোনাৰ তৃতীয় বিবাহ কৰিবলৈ মোৰ সম্পূৰ্ণ অনুমতি আছে। এইখিনি কোৱাৰ পিছত মই কোঠাটোৰ পৰা ওলাই আহি বেলকনিলৈ গৈছিলোঁ। কিছু সময়ৰ পিছত আকাশেও নিজৰ কোঠালৈ গৈছিল আৰু মই বহু ৰাতিলৈকে বেলকনিতে চকুলো টুকি থিয় হৈ আছিলোঁ। যদি আপুনি এজন পুৰুষৰ বাবে আপোনাৰ হৃদয়ৰ দুৱাৰ বন্ধ কৰি দিয়ে, তেন্তে তেওঁ যিয়েই নকৰক কিয়, এগৰাকী নাৰী মম নহয়, বাৰে বাৰে গলি থাকিব। যদি কোনো পুৰুষে ভাবে যে তেওঁ তাইক বাৰে বাৰে অপমান কৰি আৰু বন ভাঙি দিয়াৰ পিছত আকৌ এবাৰ তাইক আগৰ দৰে কৰি তুলিব পাৰিব, তেন্তে এইটোৱেই তেওঁৰ আটাইতকৈ ডাঙৰ ভুল। বন্ধু-বান্ধৱীসকল, কাহিনীটো দ্বিতীয় ভাগ লাগেনে? এইখিনিলৈকে কাহিনীটো ঠিকেই আছে। অনুগ্ৰহ কৰি আপোনালোকৰ মতামত দিব।